তো গাইজ যদি আপোনালোকে গুৱাহাটীৰ সায়েন্স এণ্ড টেকনলজি অৰ্থাৎ তাৰকা গৃহটোত আপোনালোকে দেখা নাই এবাৰ যাব আৰু চাব প্ৰথমতে মই ইয়াৰ লোকেশনটো কৈ দিছো এটো আছে আপোনাৰ গুৱাহাটী উজান বজাৰত এমজি ৰোড গুৱাহাটী হাইকোৰ্টৰ ওচৰত আৰু লতাহিল খেলপথাৰৰ সন্মুখত তাৰ পিছত আপোনালোকে টিকট কাউন্টাৰত গৈ আপোনালোকে টিকট কাটিব টিকটৰ হাৰবিলাক হৈছে এজনৰ 50 টকা কৈ আৰু ষ্টুডেন্টৰ কাৰণে 30 টকা আৰু শিশুৰ কাৰণে যদি 3 বছৰৰ তলত হয় টিকট ল'ব নালাগে আৰু 3 বছৰ ওপৰত হলে টিকট ল'ব লাগিব তাৰ পিছত প্ৰত্যেক মাহৰ আপোনাৰ 15 তাৰিখে এটো তাৰকা শ্ব'বিলাক বন্ধ থাকে সেইদিনাখনে বন্ধ ৰখা হয় তাত শ্ব'বিলাকৰ টাইম হৈছে আপোনাৰ ৰাতিপুৱা 11টা বজাৰ পৰা 4টা বজালৈ শ্ব'বিলাক আপোনাৰ তিনিটা ল্যাঙ্গুৱেজত দেখা হয় যেনে ৰাতিপুৱা 11টা বজাৰ আৰম্ভটো আপোনাৰ 12টা লৈ 1 ঘণ্টা এটো ইংলিশত হ'ব 12টাৰ পৰা 1টা লৈ আপোনাৰ এটো হিন্দীত হ'ব 1টাৰ পৰা 2টা লৈ আপোনাৰ এটো অসমীয়াত হ'ব ঠিক তেনেকৈ আকৌ 1টা বজাৰ পৰা ঠিক তেনেকৈ আকৌ তিনিটা ল্যাঙ্গুৱেজত আপোনালোকৰ শ্ব'টো দেখুৱা হয় আৰু তাত ভিতৰত সিট কেপাসিটি আপোনাৰ 150 থাকে প্ৰায় ফুল হয় কেতিয়াবা নহয় তাত গৈ আপোনালোকৰ যোনটো ল্যাঙ্গুৱেজত আপোনালোক কমফৰ্টেবল হয় হেতুতে আপোনালোকে চাবলৈ টিকট কাটিব টাইমটো চাই কিনে যাব টিকট কটা হোৱাৰ পিছত আপোনালোক ভিতৰলৈ সোমাই গৈ ভিতৰৰ পৰিৱেশটো প্ৰায় সিনেমা হলৰ নিচিনাই হয় সিনেমা হলৰ নিচিনাকৈ যেনেকুৱাকৈ ফ্ৰন্ট সাইডত আপোনাৰ দেখুৱা হয় সিনেমা হলত কেৱল সেই ফ্ৰন্ট সাইডতে থাকে ইয়াত আপোনাৰ মানে কি চাৰু সাইড আপোনাৰ চাব পাৰিব আপোনাৰ মূৰৰ ওপৰত আগফালে পিছফালে বাওফালে সোঁফালে চাৰু সাইড এটো অৰ্থাৎ আপোনাৰ আকাশখনৰ তলত বহি থকা ভিতৰলৈ গলে আপোনালোকৰ মোবাইল নিয়া অনুমতি নাই আসলে তাৰ মাজতে মই আপোনালোকৰ কিছুমান ক্লিপ আগবঢ়াইছো ইমান মানে গোটেই ভিডিও কৰিব নোৱাৰে মোবাইল যেটোকে নিয়া অনুমতি নাই আৰু তাত আপোনালোকে চাব আৰু এটা অনুভৱ কৰিব স্পেচৰ কথাবিলাক কেনেকুৱা হয় আপোনালোক ঠিক আকাশখনৰ তলত বহি থকা যেনেই লাগিব আজিলৈ ইমানেই থ্যাংক ইউ বৰ্তমান আমি গেলিলিওৰ দূৰবীক্ষণটোত গৈ কেইবা হাজাৰ গুণ দূৰলৈ জানো তথাপিতো কিছু বৃহৎ প্ৰশ্ন থাকি গৈছে ব্ৰহ্মাণ্ডখনৰ আৰম্ভণি কেনেকৈ হৈছে ই কিহেৰে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে আজি আমি জানো সূৰ্যটো এটা সাধাৰণ নক্ষত্ৰহে আমাৰ হাবিপতি তাৰকাৰাজ্যৰ 400 কোটি কাহিৰ আকাৰত হিচৰতি হ'ল কাহিখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ পানীৰ জুৰীয়া অৱস্থাটো বাৰুকৈ প্ৰয়োজনীয় প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল কিন্তু বায়ুমণ্ডল নাছিল সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন খুৰা এটালৈ পৰিৱৰ্তন পৰৱৰ্তী 30 কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল অতিৰিক্ত 50 কোটি বছৰ পাৰ হোৱাতে ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক-প্ৰাথমিক জীৱনে পাতনি মেলে স্থায়ী বাসিন্দা জীৱন নিৰ্বাহটো সহজ